হয়, মই মহামায়া ব্লক কংগ্ৰেছ কমিটিৰ সভানেত্ৰী শাবানা আক্তাৰ, এখেত টাউন ইলেকশ্যন পৰিচালনা কমিটিৰ আমাৰ কংগ্ৰেছ দলৰ পৰা টাউনৰ চেয়াৰমেন আৰু কংগ্ৰেছ দলৰ টাউনৰ ভাইচ প্ৰেছিডেণ্ট সুব্ৰত দত্ত, এখেত মহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী মুফিদা বেগম। আমি সাপটগ্ৰাম টাউন কমিটি ইলেকশ্যনত আমাৰ দলৰ পৰা আমি 4জন কেণ্ডিডেট দিছিলোঁ আৰু একজনক আমি ব্যক্তিগতভাৱে আমি নিৰ্দলীয় সমৰ্থন কৰিছিলোঁ। কিন্তু দেখা গ'ল নমিনেশ্যন যিদিনা আমি দিলোঁ সিদিনা নমিনেশ্যন দিয়াৰ পৰিৱেশটো খুব ভিৰ ভাট্টা, মানে কিবা এটা অস্বস্তিকৰ পৰিৱেশ আছিল। যেতিয়া আমি নমিনেশ্যনবিলাক দি আছিলোঁ তেতিয়া আমাৰ কৃতিকা বসুমতাৰী বাইদেউ মেজিষ্ট্ৰেট, তেওঁক নমিনেশ্যনটো লৈ স্কুটনিৰ কাৰণে 4-5জনমান অফিচাৰ আছিল, সিহঁতক স্কুটনি কৰিব দিছিল। কিছুমানৰ হয়তো ফটো নাছিল প্ৰপ'জাৰৰ, কিছুমান প্ৰপ'জাৰৰ সহি নাছিল। বাইদেউ কিন্তু কৈছিল যে স্কুটনিৰ আগত এইবিলাক আমি আকৌ চালি জাৰি চাই 17 তাৰিখত স্কুটনি হ'ব, তেতিয়া আমি এইবিলাক ঠিক কৰি দিম। আৰু যিখিনি কাগজ আছে ছাবঅৰ্ডিনেট যিবিলাক পেপাৰ লাগে সেইবিলাক পেপাৰ আপোনালোকে লগতে দি দিয়ক। এইখিনি কথা আছিল নমিনেশ্যনৰ দিন। কিন্তু পিছদিনা দেখা গ'ল নমিনেশ্যনৰ যিদিনা স্কুটনি হ'ল, স্কুটনিত 26জন টোটাল কেণ্ডিডেট আছিল, তাৰে 24জনৰ ভেলিড কৰিছে আৰু আমাৰে কংগ্ৰেছ দলৰ আৰু আমাৰ যিটো সমৰ্থিত এইটো 9 নম্বৰ ৱাৰ্ডৰ মোৰে ৱাৰ্ড এইটো, সেই কেণ্ডিডেটজনৰ নমিনেশ্যন কেঞ্চেল কৰা হৈছে। আমি বাৰে বাৰে আমি বাইদেউক এপিল কৰিছিলোঁ যে এইটো কি গ্ৰাউণ্ডত কেঞ্চেল কৰা হ'ল। আৰু সুমিতা দত্ত যিটো 9 নম্বৰ ৱাৰ্ডৰ কেণ্ডিডেট, তেওঁ 2খন নমিনেশ্যন পেপাৰ দিছিল। এখনত ছিগনেচাৰ নাছিল বুলি কৈছে আৰু এখনত কিন্তু ছিগনেচাৰ আছিল। যিটোত ছিগনেচাৰ আছিল সেই পেপাৰটো অফিচৰ পৰা কিন্তু মানে নাইকিয়া কৰি দিছে। আমি কিন্তু সেই পেপাৰটো পোৱা নাই। আৰু যেতিয়া আমি, কাৰণ যিকোনো ডকুমেণ্ট যেতিয়া আমি গভৰ্ণমেণ্টক দিওঁ, যিকোনো ক্ষেত্ৰত আমি আমাৰ পেপাৰ যিখিনি দিওঁ, কিন্তু আমি এটা জেৰাক্স কৰি কিন্তু চবে ৰাখি দিয়ে। তো সুমিতা দত্তৰ জেৰাক্স যিটো ছেট আছিল, তো সেইটো ছেটততো ছিগনেচাৰ একদম ফুল্লি আছিল। আমি বাইদেউক বাৰে বাৰে বুজাব চেষ্টা কৰিছিলোঁ যে বাইদেউ যদি অৰিজিনেলখনত যিটো ছিগনেচাৰ আছিল, আপোনালোকৰ অফিচৰ ইছ্যু কৰা ৰিচিভ কৰা পেপাৰ এইটো ছিগনেচাৰ আছে আৰু আপোনালোকে যিটো দেখাই আছে সেইটোত ছিগনেচাৰ লৈ নাই। গতিকে বাইদেউ এইটো এটা সামান্য ভুল আৰু আমি 2টা নমিনেশ্যন পেপাৰ দিছোঁ, এটা আপোনালোকে দেখাই আছে আৰু এটা দেখুওৱা নাই। আৰু ইয়াতে দেখা গৈছে যে ইয়াত কোনো নিৰ্দলীয় মানে ইয়াত কোনো বেলেগ কেণ্ডিডেট নাই, অকল বিজেপিৰ কেণ্ডিডেট আৰু আমাৰ নিৰ্দলীয় কংগ্ৰেছ সমৰ্থিত কেণ্ডিডেট সুমিতা দত্তই আছিল। আৰু সুমিতা দত্তৰ লগত ইমানে ৰাইজ ওলাই আহিছিল, ইমানে আমাৰ এইটো ৱাৰ্ডৰ পৰা মহিলা মানুহ, মানে জাতি ধৰ্ম নিৰ্বিশেষে হিন্দু মুছলিম বিহাৰী চব মানুহ তেওঁৰ লগত নমিনেশ্যনত ওলাই গৈছিল, যাৰ কাৰণে বিজেপিয়ে ভয় খাইছে আৰু ষড়যন্ত্ৰমূলকভাৱে সুমিতা দত্তৰ নমিনেশ্যন কেঞ্চেল কৰা হৈছে। আৰু কংগ্ৰেছ দলৰ যিটো আপোনাৰ সৰ্বাণী বৰ্মন, তেওঁ এজন SC ছোৱালী, এডুকেটেড ছোৱালী, গ্ৰেজুৱেট, অনাৰ্ছ গ্ৰেজুৱেট, তেওঁ DLED কৰিছে, স্কাউট গাইড কৰি আছে। ছোৱালীজনী যথেষ্ট শিক্ষিত আৰু ফিটেষ্ট, আৰু তাইক আমি কংগ্ৰেছ দলৰ পৰা আমি টিকেট দিছিলোঁ। আৰু 2 নম্বৰ ৱাৰ্ডত মালা মণ্ডলৰ এগেইনষ্টত, সেইটো ৱাৰ্ডৰে ছোৱালী, মালা মণ্ডল যিহেতু কনভাৰ্ট হৈ এইটো ৱাৰ্ডৰ পৰা 4 নম্বৰ ৱাৰ্ডৰ পৰা 2 নম্বৰ ৱাৰ্ডত খেলিবলৈ গৈছিল। গতিকে ৰাইজে এটা মানে বিপুল সঁহাৰি আমাৰ কংগ্ৰেছ কেণ্ডিডেটক দিছিল আৰু ষড়যন্ত্ৰমূলকভাৱে বিজেপিৰ পক্ষৰ পৰা আমাৰ মেজিষ্ট্ৰেট বাইদেউক খুব হেঁচা দিয়া হৈছিল আৰু এই 2টা নমিনেশ্যন কেঞ্চেল কৰাবৰ কাৰণে বাধ্য কৰিছিল। আৰু বাইদেউক আমি বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু বাইদেউ কৈছিল যে বাইদেউ আপুনি পেণ্ডিং ৰাখক, লাগিলে উৰ্ধ্বতম কৰ্তৃপক্ষ চিভিল SDO বা DC মহাশয় সিহঁতৰ লগত আপোনালোকে চালি জাৰি বস্তুটো চাই আপোনালোকে ডিচিশ্যন দিব। কিন্তু বিজেপিৰ সভাপতি প্ৰফুল্ল কলিতা আহি তেওঁৰ সাংগপাংগ লৈ, সাপটগ্ৰাম মণ্ডলৰ সাংগপাংগ লৈ বিজেপিৰ এনেকৈ আমি চব কংগ্ৰেছী মানুহখিনি আৰু কেণ্ডিডেটবিলাক বহি আছোঁ বাইদেউৰ ৰুমত। বাইদেউ কি কৰিব, বাইদেউ নিজে ডিচিশ্যন ল'ব পৰা নাছিল তেতিয়া। বাইদেউ কৈ আছে বাৰে বাৰে অফিচ ষ্টাফক যে ভালকৈ চাওক আৰু এখন নমিনেশ্যন আছে। আৰু 2 নম্বৰ ৱাৰ্ডত যিটো কেঞ্চেল কৰিছে কৈছে প্ৰপ'জাৰৰ সহি নাই, কিন্তু বাইদেউ 15 তাৰিখ কৈছে যে প্ৰপ'জাৰৰ ফটো বা সহি স্কুটনিৰ দিন দিয়া হ'ব। কিন্তু এইটোও দেখিছোঁ যে স্কুটনি যিদিন হৈছে সেইদিনা আমাৰ চবকে মাতি মাতি ছিগনেচাৰ কৰাই আছে, কাৰোবাৰ কিবা ভুল আছে, কাৰোবাৰ ক'ত ফটো নাই, এইবিলাক ঠিক ঠাক কৰা হৈ আছিল। কিন্তু
আমাৰ এই দুটা ক্যান্ডিডেটক কিন্তু একদম মানে ষড়যন্ত্ৰমূলকভাৱে যাতে সিহঁতে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তাৰ কাৰণে সংবিধান উলংঘা কৰি গণতন্ত্ৰৰ হত্যা কৰি এই বিজেপি দলৰ প্ৰেছাৰ কৰি মেজিষ্ট্ৰেট বাইদেউক দি এই নমিনেশ্যন দুটা কেনসেল কৰাইছে যদি এতিয়া মই সাপটগ্ৰামবাসীৰ ওচৰত মানে অনুৰোধ কৰিব বিচাৰিছোঁ নিবেদন কৰিব বিচাৰিছোঁ মই কোৱা নাই যে আপোনালোকে আমাৰ কংগ্ৰেছ দলকে দিয়ক মই কোৱা নাই নিৰ্দলীয়কে দিয়ক মই এইটো ক'ব বিচাৰিছোঁ যে বিজেপি যেটো এটা মানে ডাবল ইঞ্জিন চৰকাৰ য'ত চেণ্ট্ৰেলত সিহঁতৰ চৰকাৰ অসমত চৰকাৰ ইমান ভয় কিয় বেটেল ফিল্ডত ইমান ভয় কিয় 9 নম্বৰত ইলেকশ্যন খেলিবলৈ ইমান ভয় কিয় সিহঁতৰ 2 নম্বৰত ইলেকশ্যন খেলিবলৈ ইমান ভয় কিয় তাৰ পিছতো 10 নম্বৰৰ ক্যান্ডিডেটৰ প্ৰপোজালক ধমকি দিয়া হৈছে যে আপুনি প্ৰপোজ নকৰিব আপোনাৰ ঘৰ ভাঙি দিম ঘৰটো গভৰ্ণমেণ্টৰ পৰা দিছে ঘৰেতো কোনো বিজেপি কংগ্ৰেছ নহয় গভৰ্ণমেণ্টৰ পৰা মানুহে ঘৰ পাইছে ঘৰৰ ছুটা দি ঘৰৰ অজুহাত দি এইবিলাক প্ৰপগণ্ডা বিজেপিয়ে কৰি আছে যদি উন্নয়ন হৈছে যদি ডেভেলপ কৰিছে তেনেহলে ৰাইজৰ আগত যাওঁতেতো কোনো অসুবিধা নাই সিহঁতে কয় কংগ্ৰেছে 70 বছৰ একো কৰা নাই কংগ্ৰেছে 70 বছৰ কি কৰিলে যদি কংগ্ৰেছে 70 বছৰ একোই কৰা নাই তো আমিতো এনেই দুৰ্বল আমিতো একোই কৰা নাই তো একোই নকৰা মানুহবিলাকক ইমান ভয় কিয় যে আজি এটা গ্ৰেজুৱেট ছোৱালী কংগ্ৰেছৰ আইএনসি নমিনেশ্যন আপোনালোকে জোৰপূৰ্বকভাৱে কেনসেল কৰালে সিদিনা মই আচৰিত পাইছোঁ তৰুণ গগৈ ছাৰৰ নেতৃত্বত কংগ্ৰেছৰ অসমত চৰকাৰ আছিল 15 বছৰ আপোনালোকে জানে আমি সুব্ৰত দত্ত আছে তেখেতৰ দেউতা টাউন কমিটিৰ ভাইস চেয়াৰম্যান আছিল আমাৰ সন্তোষ দত্ত টাউন কমিটিৰ চেয়াৰম্যান আছিল হিহঁতৰো ভাই ভাতে লৰা সবে আমি একেলগে সিদিনা আছিলোঁ আমি চালোঁ পাৰ্টি প্ৰেসিডেন্ট আহিলে বিজেপিৰ প্ৰফুল্ল কলিতা আহি এটা এসিএস অফিচাৰক মানে কৈ আছে আপুনি ৰিজেক্ট কৰিলে না নাই তাৰপিছত কৈছে ৰিজেক্ট কৰিলোঁ অলপ লাহে কৈছিল কয় ৰিজেক্ট কৰিলে না নাই ৰিজেক্ট কৰিছোঁ সেইটো কেনেকুৱা কথা পাৰ্টি প্ৰেসিডেন্ট আহি ক'ব ৰিজেক্ট কৰিলে না নাই আৰু বাইদেউ কৈ দিলে যে ৰিজেক্ট কৰিছোঁ এনেকুৱাতো আমি দেখা নাই আমাৰ চৰকাৰ আছিল আমি গণতন্ত্ৰ অধিকাৰ সবৰে আছে আমি সংবিধান মতে সবে খেলিব পাৰিব সৰু সুৰা এটা টাউন কমিটি ইলেকশ্যনত এটা ভুল এটা জুট জুলুমকে ভুল বনাই সিহঁতে যেটো নমিনেশ্যন কেনসেল কৰিছে এটো বিজেপি দলক ধিক্কাৰ দিছোঁ সাপটগ্ৰামৰ পাব্লিক ইতিমধ্যে বুজি পাইছে সিহঁতে কেইজনমান মানুহ বিজেপিৰ নামত সিহঁতে ব্যবসা কৰি আছে টাউন কমিটিত সিহঁতে ব্যবসা কৰি আছে তাত ঠিকা ঠকুলি কাম দি এইবিলাক কাম কৰি আছে হয় মই এটা কথাও ক'ব বিচাৰিছোঁ সাপটগ্ৰামত কিছুমান পুৰণি বিজেপি মানুহ আছে সিদিনা তাত আছিল যিবিলাক এদিন বিজেপিৰ মেন মানুহ আছিল কিন্তু সেই মানুহবিলাকতো ভদ্ৰ সেই মানুহবিলাক বেলেগ কথা কোৱা নাই সেই মানুহবিলাক আমাৰ লগত কৈ আছিল যে না সাবানা এইটো ভুল কৰিছে মই ভাবিছিলোঁ সকলোকে খেলিব দিব লাগে দুই এটা মানুহ মই নাম নকওঁ সিহঁতে একবাৰ ভাল এটা পদবীটো আছিল বিজেপিৰ সিহঁতে কিন্তু ভাল কথা কৈছে কিন্তু মই সাপটগ্ৰাম ৰাইজৰ ওচৰত মই মানে এইটো অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে ভাল প্ৰাৰ্থী আৰু এই যে বিজেপিৰ নামত এক শ্ৰেণীৰ মানুহ যে এটা ব্যবসা কৰি আছে এই ব্যবসাটো বন্ধ কৰি আপোনালোকে যিবিলাক ক্যান্ডিডেট নিকা ভাবমূৰ্তি আৰু থকা মানুহ আৰু আপোনাৰ যোগ্য মানুহ তেখেতক ভোট দিয়াৰ কাৰণে মই মহামায়া ব্লক কংগ্ৰেছৰ সভানেত্ৰী আৰু সাপটগ্ৰামৰ ছোৱালী সাপটগ্ৰামৰ বোৱাৰী হিচাপে আপোনালোকক অনুৰোধ মই জনাইছোঁ এই মোৰ ক'বলগীয়া কথা আছিল